মৰমৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সৈতে তোমালোকৰ ইংৰাজী পাঠ্যক্ৰমৰ যিটো দ্বিতীয় লেসন আছে, দ্বিতীয় চেপ্টাৰ আছে টম শ্বায়াৰ, সেইটো আজি আলোচনা কৰিম। ঠিক আছে, তো তোমালোকে ভিডিঅ'টো চাওঁতে সকলোৱে কিতাপখন উলিয়াই ল'বা আৰু লৈ পেলাই ভিডিঅ'টো চাবা। আৰু মই তোমালোকক ইয়াতে যিবোৰ টান টান শব্দ আছে সেই শব্দৰ অৰ্থবিলাককো তোমালোকক মই বুজাই কৈ যাম। এতিয়া চাবা, here is a picture showing a chest of hidden treasure. So ইয়াতে কৈছে যে ইয়াতে এটা পিকচাৰ এটা দিয়া আছে য'ত কি কৰা হৈছে, কিছুমান কি দিয়া আছে, হিডেন ট্ৰেজাৰ মানে হৈছে সাঁচি থোৱা, য'ত মূল্যৱান বস্তুবিলাক সাঁচি থোৱা হয়, ধন সোণ টকা পইচা এইবিলাক। ঠিক আছে, চ' ইয়াতে কি কোৱা আছে যে হিডেন ট্ৰেজাৰ, কিছুমান বস্তু, কিছুমান টকা পইচা সোণ কিছুমান কি কৰা হৈছে, লুকাই পেলাই সাঁচি থোৱা আছে। লুক এট ইট কেয়াৰফুলি এণ্ড চে হুৱেৰ ইট ইজ হিডেন। তো তোমালোকক কৈছে যে লুক এট ইট কেয়াৰফুলি, এই পিকচাৰটো তোমালোকক কেয়াৰফুলি চাব কৈছে আৰু বিচাৰিব দিছে, এই বস্তুবিলাক ক'ত লুকাই আছে সেইটো তোমালোকক বিচাৰিব দিছে। ঠিক আছে, চ' গতিকে আমি এতিয়া কি কৰিছোঁ, চেপ্টাৰটোলৈ আগবাঢ়িছোঁ। এতিয়া চাবা, Now let us read a story about a young boy Tom and his friend Huck. এতিয়া কৈছে যে বোলে এতিয়া আমি কি কৰিম, এতিয়া এটা ষ্টৰী এটা পঢ়িম। ঠিক আছে, ষ্টৰীটো কাৰ হয়, এবাউট এ য়াং বয় টম, এজন ডেকা ল'ৰা। ঠিক আছে, এজন ডেকা ল'ৰা টম, এণ্ড হিজ ফ্ৰেণ্ড হাক, আৰু তাৰ বন্ধু হাক। ইহঁত দুজনৰ কি কৰিম, এতিয়া আমি এটা ষ্টৰী এটা পঢ়িম। লেটছ ফাইণ্ড আউট হোৱাট হেপেন টু দেম। এতিয়া কৈছে যে এতিয়া আমি কি কৰিব লাগিব, এতিয়া আমি চাম সিহঁতৰ লগত কি কি হৈছিল। টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ। টমে কি ভাল পাইছিলে, এডভেঞ্চাৰ্ছ ভাল পাইছিলে। এডভেঞ্চাৰ মানে হৈছে দুঃসাহসিক কামবিলাক। দুঃসাহসিক কাম বুলি কওঁতে যিবিলাক কামত আমাৰ কি থাকিব, যিবিলাক কাম কৰিবলৈ আমাক বহুত সাহস লাগিব, যিবিলাক কাম কৰিলে আমি মজাও পাওঁ, মানে আমাৰ আনন্দও লাগে, ফূৰ্তিও লাগে, যিবিলাক কাম কৰিবলৈ আমাৰ আকৌ ভয়ো লাগে। ঠিক আছে, সেইবোৰক কি কোৱা হয়, দুঃসাহসিক কাম বুলি কোৱা হয়। চ' টমে সদায় কি ভাল পাইছিলে, যিবোৰ দুঃসাহসিক কামবিলাক কৰি সি খুব ভাল পাইছিলে। He had always dreamt of finding boxes of hidden treasure in haunted houses. টমে কি দেখিছিলে, he had always dreamt, টমে সদায় সপোন দেখিছিলে, of finding boxes, কিহৰ সপোন দেখিছিলে, বক্স মানে বাকচবোৰ পোৱাৰ সপোন দেখিছিলে, of hidden treasure in haunted houses, এই লুকাই থোৱা বস্তুবিলাকৰ সপোন দেখিছিলে, যিবোৰ বস্তু ক'ত লুকাই থাকে, ইন হণ্টেড হাউচেছ। হণ্টেড মানে হৈছে তোমাৰ ভূত থকা, ভূতীয়া বুলি কওঁ আমি, ভয় লগা। ঠিক আছে, যিবোৰ ঘৰত যাব আমাৰ কি লাগে, ভয় লাগে, কাৰণ আমি ভাবোঁ যে সেইবোৰ ঘৰত কি থাকে, ভূত থাকে। সেই ভূতীয়া হাউচেছ, সেই ভূত থকা ঘৰবিলাক, সেই ভূত বাংলাবিলাকত মানে সি বস্তু বিচাৰি গৈ খুব ভাল পাইছিল। চ' হি মেড এ প্লান উইথ হিজ ফ্ৰেণ্ড হাক, আৰু সি কি কৰিলে, সেইকাৰণে এটা প্লান এটা বনালে। কাৰ লগত বনাইছে, তাৰ যিটো বন্ধু আছে হাকৰ সৈতে এটা প্লেনিং এটা বনালে। On a Saturday evening, the two friends decided to go on a treasure hunt. So সিহঁতে কি কৰিব বিচাৰিলে, Saturday evening, এদিন শনিবাৰে সন্ধিয়া, সিহঁত দুজনে, হাক আৰু টমে কি কৰিলে, ডিচাইডেড টু গ' অন এ ট্ৰেজাৰ হাণ্ট। সিহঁতে কি বিচাৰিবলৈ গ'ল, সেই ট্ৰেজাৰবিলাক বিচাৰিবলৈ গ'ল। ক'ত মানে পুৰণি বস্তু সাঁচি থোৱা আছে, সেই বস্তুবিলাক সিহঁতে বিচাৰি গ'ল। দ্য টু বয়জ চিলেক্টেড এ ব্ৰকেন ডাউন হাউচ ইন এ কুৱাইট প্লেচ। সিহঁত দুজনে কি কৰিলে, চিলেক্টেড এ ব্ৰকেন ডাউন হাউচ, এটা ভঙা ঘৰ এটা ভাঙি চিঙি পৰি থকা ঘৰ এটাত গ'ল, ইন এ কুৱাইট প্লেচ। কুৱাইট মানে কি হয়, নিৰ্জন, ঠাণ্ডা, নিৰ্জন মানে সেই যিবোৰ ঠাইত কোনেও নাযায়। ঠিক আছে, চ' এটা কি কৰিছে, নিৰিবিৰি পৰিৱেশত থকা, নিৰিবিৰি ঠাইত থকা, নিৰ্জন ঠাইত থকা এটা ঘৰত সিহঁতে কি কৰিলে, সিহঁতে ট্ৰেজাৰ বিচাৰি গ'ল। ঠিক আছে, চ' দ্য টু বয়জ চিলেক্টেড এ ব্ৰকেন ডাউন হাউচ ইন এ কুৱাইট প্লেচ।
সেই দুজন ল'ৰাই এটা ভাঙি চিঙি পৰি থকা ঘৰ এটাত গ'ল আৰু ঘৰটো ক'ত আছে এনেকুৱা এটা ঠাইত আছে যিটো ঠাইত কি কৰে মানুহে কমকৈ যায় মানুহ মানে নাযায় It was at a distance far away from the village আৰু ঘৰটো ক'ত আছিলে at a distance সেই ঘৰটো অলপ দূৰত আছিলে far away from the village গাঁওখনৰ পৰা অলপ দূৰত আছিলে সেই ঘৰটো I don't want to go to a haunted house. I'm afraid of ghosts, Huck said to Tom. I don't want to go to a haunted house. মই এটা haunted হে ভূত থকা ঘৰ এটাত যাব নোৱাৰো মই ভূত থকা ঘৰ এটাত যাব নোখোজো কোনে কৈছে I am afraid of ghosts মোৰ ভূত ভয় লাগে Huck said to Tom. হাকে কাক কৈছিলে টমক কৈছে যে মই ভূত থকা ঘৰত নাযাওঁ মোৰ ভূতক ভয় লাগে Huck said to Tom, Come on, Huck. Ghosts don't come before midnight. We won't be there the whole night. Tom assured his friend. So, তাৰপিছত কি কৰিলে Come on, Huck. কৈছে যে একো নহয় আহা Ghosts don't come before midnight. ভূত কেতিয়াও কি নহয় মিডনাইট মানে কি হয় মাজনিশা মাজৰাতিৰ আগত কেতিয়াও ভূত নাহে গতিকে তুমি বলা ভয় কৰিব নালাগে We won't be there the whole night. আমি তাত কি নকৰো গোটেই ৰাতিটো আমি তাত নাথাকো কোনে কৈছিলে Tom assured his friend টমে কি কৰিলে তাৰ বন্ধুটোক মানে নিশ্চিত হ'বলৈ ক'লে তাৰ বন্ধুটোক মানে কৈ দিলে যে মানে হকিয়াই দিলে যে আমি কি নকৰো আমি তাতে গোটেই ৰাতিটো তাতে আমি নাথাকো আহা ভূত কি নহয় মাজনিশাৰ আগত কি নহয় ভূত নলাই ঠিক আছে তাৰ পিছত কি হ'ল চাবা এতিয়া Tom and Huck entered the house armed with a pickaxe and a spade so Tom আৰু কি কৰিলে Tom আৰু Huck entered the house ঘৰটোত সোমালে with a pickaxe and a spade সিহঁতে হাতত কি লৈ গৈছে pickaxe লৈছে আৰু এখন কি নিছে spade মানে হৈছে কোৰখন এইখন তোমালোকে দেখিছা এইখন কি হ'ব spade হ'ব আৰু এডাল কি হ'ব তোমালোকৰ pickaxe অৰ্থাৎ যিবিলাক বস্তুৰে কি কৰিব পাৰে মাটি খান্দিব পাৰে ঠিক আছে They started digging at a particular place inside the house so হিহঁতে কি কৰিলে They started digging at a particular place inside the house হিহঁতে inside the house inside মানে কি হয় ভিতৰত and particular মানে হৈছে হিহঁতে এটুকুৰা কি কৰিছে নিৰ্দিষ্ট ঠিক আছে এটুকুৰা বিশেষ ঠাইত হিহঁতে কি কৰিব ধৰিলে digging খান্দিব ধৰিলে ঠিক আছে dig মানে খন্দা হিহঁতে খান্দিব আৰম্ভ কৰিলে after digging for some time হিহঁতে কি কৰিলে অলপ সময় ধৰি খান্দিলে ঠিক আছে they were tired and stopped digging হিহঁতে যেতিয়া অলপ সময় খান্দিলে ঠিক আছে কিছু সময় খন্দাৰ পিছত হিহঁতৰ কি হ'ল হিহঁতৰ ভাগৰ লাগিল they were tired মানে ভাগৰুৱা and stopped digging যেতিয়া কিছু সময় হিহঁতে খান্দাৰ পিছত হিহঁতৰ ভাগৰ লাগিল আৰু ভাগৰ লগাৰ পিছত হিহঁতে কি কৰিলে খন্দাটো বন্ধ কৰিলে just at a moment they heard a voice outside আৰু হিহঁতে কি কৰিছিলে সেইখিনি সময়তে they heard a voice outside হিহঁতে বাহিৰত কি পালে শব্দ শুনা পালে ঠিক আছে হিহঁতে খান্দা বন্ধ কৰিলে তাৰ পিছতে হিহঁতে কি শুনা পালে শব্দ শুনা পালে shocked they left their pickaxe and spade হিহঁতে কি হৈ গ'ল shocked হৈ গ'ল হিহঁতে আচৰিত হ'ল হিহঁতে ভাবিলে যে কোন আহিলে এইখিনি সময়ত তাৰ পিছত হিহঁতে কি কৰিলে left their pickaxe spade হিহঁতে যে pickaxe লৈ গৈছিলে এই খান্দিবলৈ মাটি খান্দিবলৈ যিবোৰ লৈ গৈছিলে কোৰ ঠিক আছে সেইবিলাক কি কৰিলে হিহঁতে তাতে পেলাই থলে ran up the staircase and hid themselves inside the room on the first floor হিহঁতে কি কৰিলে হিহঁতে সেই যে চিৰিবিলাক থাকে সেইবিলাকলৈ দৌৰিলে আৰু দৌৰি পেলাই কি কৰে hid themselves হিহঁতে নিজকে লুকালে ক'ত লুকাই ল'লে inside the room on the first floor সেই যেটো ফাৰ্স্ট ফ্লোৰত অৰ্থাৎ প্ৰথম মহলাৰ যেটো ৰুম আছে সেই ৰুমটোৰ ভিতৰত প্ৰথম মহলাৰ এটা কোঠাত ফাৰ্স্ট ফ্লোৰ মানে হৈছে প্ৰথম মহলা সেই প্ৰথম মহলা অৰ্থাৎ আমি দেখো যে বিল্ডিং বিলাকৰ যেটো থাকে ফাৰ্স্ট ফ্লোৰ ঠিক আছে মানে প্ৰথম মহলা বুলি কওঁ যে আমি তো তাতে ভিতৰত এটা ৰুমত হিহঁতে কি কৰিছিল হিহঁতে লুকাই থাকিল through a hole in the floor
of the room they saw two men entering the house through a hole সিহঁতে কি কৰিছিলে সেই ৰুমটোত এটা কি আছিলে হোল এটা আছিলে ফুটা এটা আছিলে ঠিক আছে হোল মানে হৈছে ফুটা এটা আছিলে in the floor through a hole in the floor সেই ৰুমটোত সেই ফ্লোৰটোত কি আছিলে of the room floor of the room সেই ৰুমটোত থকা কি আছিলে এটা ফুটা এটা আছিলে সেই ৰুমটোত they saw two men entering the house সিহঁতে কি দেখা পালে যে দুজন মানুহে কি কৰিছে ঘৰটোৰ ভিতৰলৈ সোমাই আহিছে one was well known thief named Joe সিহঁতৰ এজনৰ নাম কি আছিলে জো আছিলে সো জো কোন হয় এ well known thief well মানে হৈছিলে ভালদৰে known মানে হৈছে পৰিচিত তো সিহঁতক ভালদৰে চিনি পোৱা অৰ্থাৎ এটা কি আছিলে পুৰা সকলোৱে জানা এটা কি আছিলে এজন চোৰ আছিলে সেই চোৰজনৰ নাম কি হয় জো সিহঁতে দেখিলে যে তাতে কোন আছে সেই জো আহিছে he was tall জো কি হয় ওখ হয় the other man was short and lame আৰু জোৰ লগত আৰু এজন যে মানুহ আহিছে হি কি হয় short হি চুটি হয় and lame মানে কি হয় এই ভালকে খুস্কাৰিব নোৱাৰে আমি যে খুৰা বুলি কওঁ যে ঠিক আছে আৰু এজন কি আছিলে খুৰা আছিলে অৰ্থাৎ যিয়ে ভালকে খুস্কাৰিব নোৱাৰে the two men noticed the pickaxe and spade left behind by Tom and Huck তো তাতে কি হল হিহঁত দুজনে দেখা পালে কি দেখা পালে two men noticed the pickaxe সেই pickaxe আৰু spade সেই কোৰখন দেখা পালে ঠিক আছে সেই pickaxeখন দেখিলে সেই কোৰখন দেখিলে left behind by Tom and Huck আৰু যিটো কোনে এৰি থৈ গৈছিলে টম আৰু হাকে এৰি থোৱা সেই সঁজুলিবিলাক দেখা পালে and they started digging at the place the boys had chosen সিহঁতে কি কৰিলে সেইখিনি ঠাইত খান্দিব আৰম্ভ কৰিলে কোনখিনি ঠাইত at the place the boys had chosen যিখিনি ঠাই কি কৰিছিলে সেই লৰাকেইটাই অৰ্থাৎ টম আৰু হাকে যিখিনি ঠাই বিচাৰি উলিয়াইছিলে সেই ঠাইখিনিত কি কৰিব ধৰিলে খান্দিব ধৰিলে after some time Joe spade struck something solid কিছু সময় খান্দি থকাৰ পিছত জোৰ কি হ'ল জোৰ যিখন স্পেড আছিলে অৰ্থাৎ সেই কোৰখন যে তোমালোকে দেখিছা নহয় সেই কোৰখনে কি কৰিলে ষ্ট্ৰাক কোট খুন্দা মাৰিলে ষ্ট্ৰাক মানে হৈছে খুন্দা মাৰা কোট খুন্দা মাৰিলে সামথিং সলিড কিবা এটা টান কিবা মজবুত কিবা কঠিন বস্তু এটাত কি কৰিলে খুন্দা মাৰিলে and soon he dug out a box full of gold coins আৰু লগে লগে হি কি দেখা পালে he dug out a box এটা খান্দি উলিয়ালে full of gold coins যেটুত কি হৈ আছিল full of যেটুত কিহেৰে ভৰ্তি হৈ আছিল মানে কিহেৰে বক্সটো কিহেৰে ভৰ্তি হৈ আছিল gold coins সোণৰ মুদ্ৰাৰে the two men cried out in joy সেই দুজন মানুহে কি কৰিব ধৰিলে cried out চিঞৰিব ধৰিলে with enjoy cried out in joy সিহঁতে আনন্দতে কি কৰিব ধৰিলে চিঞৰিব ধৰিলে তো এনেকৈ কি হ'ল হাক আৰু টমে যিখিনি ঠাইত খান্দিব লৈছিলে সেই ঠাইখিনিৰ পৰা কি পালে এটা সোণৰ এটা মুদ্ৰা থকা বাকচ এটা ইহঁতে পালে ওকে তো সঁচা কথা ক'ব গ'লে কষ্টটো বেছি কোনে কৰিছিলে টম আৰু হাকে কৰিছিলে সিহঁতে আহিছিলে আহি পেলাই সিহঁতে ইমান সঁজুলিবিলাক লৈ আহিছে আহি পেলাই সিহঁতে এটা ঠাইত খান্দিব লৈছে আৰু ইহঁত চোৰ কেজনে আহি পেলাই কি কৰিলে কোনো কষ্ট নকৰাকৈ অলপমান খান্দি পেলাই কি কৰিলে বক্সটো লৈ গ'ল গোটেই সোণবিলাক সিহঁতে এতিয়া লৈ গ'ল ঠিক আছে ইহঁতৰ টম আৰু হাকৰ কি হ'ল ইহঁতৰ এনেই গ'ল ইমান কষ্ট কৰি পেলাই সিহঁতে ভূতৰ ঘৰটোত আহিছে ভূত থকা ঘৰটোত কিন্তু সিহঁতে কি নহ'ল তথাপিতো একো নাপালে This is a great discovery. I wonder who buried the box in this house. Joe said to his friend. কি কৰিলে জয়ে কাক ক'লে said to his friend তাৰ বন্ধুটোক ক'লে কি ক'লে it is a great discovery এইটো এটা কি হয় এটা ডাঙৰ ডিস্কভাৰী মানে হৈছে আৱিষ্কাৰ ঠিক আছে এইটো এটা ডাঙৰ আৱিষ্কাৰ এইটো আমি কি কৰিছো এইটো এটা বহুত ডাঙৰ বস্তু এটা আমি বিচাৰি উলিয়ালো I wonder মইতো আচৰিত হৈছো who buried the box in this house বাৰিত মানে হৈছে পুতি থোৱা ঠিক আছে এই বক্সটো এইটো ঘৰত কোনে পুতি থলে মইতো আচৰিতে হৈছো Joe said to his friend জয়ে কাক ক'লে তাৰ বন্ধুটোক ক'লে Forget the man who buried the box Have you thought of the pickaxe and the spade তো এইবাৰ কোনে কৈছে চাবা
সেই জোৰ বন্ধুটোৱে কৈছে ফৰগেট দ্য মেন হু বাৰিড দ্য বক্স অ'কে সেই মানুহ ফৰগেট মানে হৈছে পাহৰি যোৱা সেই মানুহটোৰ কথা পাহৰি যোৱা যিয়ে এই বক্সটো ইয়াতে কি কৰিছে বাৰীত এই বাকচটো যোনে ইয়াতে পুতি থৈছে হেভ ইউ থট অফ তুমি ভাবিছানে দ্য পিকেক্স এণ্ড দ্য স্পেড এই যে পিকেক্সখন এই যে স্পেডখন এই যে কোৰখন যে আহিছে ক'ৰ পৰা আহিছে তুমি ভাবিছানে হু লেভ দেম হিয়াৰ কোনে ইয়াতে এৰি থৈ গৈছে আই থিংক ছামৱান হেড কাম হিয়াৰ বিফ'ৰ উই এৰাইভড লেটছ চাৰ্চ দ্য হাউচ চ' এতিয়া কৈছে যে আই থিংক মই ভাবিছোঁ ছামৱান হেড কাম কোনোবা আহিছে হিয়াৰ ইয়াতে কোনোবা আহিছে বিফ'ৰ উই এৰাইভড মানে হৈছে আহি পোৱা আমি আহি পোৱাৰ আগতে কোনোবা ইয়াতে নিশ্চয় আহিছে লেটছ চাৰ্চ দ্য হাউচ এতিয়া এই ঘৰটো বিচাৰা সিহঁত ক'ত সোমাই আছে ঘৰটোত এতিয়া বিচাৰা তো কৈছে যে আমি এইখন যে পিকেক্সখন যে পালোঁ এই যে কোৰখন যে পালোঁ এই যে সঁজুলিবিলাক যে পাইছোঁ এইবিলাক নিজে নিজে অহা নাইতো ইয়াতে কি কৰিছে নিশ্চয় আমি অহাৰ আগতে কোনোবা আহিছে এতিয়া ব'লা আমি এতিয়া কি কৰোঁ সেই মানুহকেইটাক বিচাৰোঁ ঠিক আছে চ' ছাত্ৰীসকল আজি মই এইখিনিতে এৰিছোঁ অহাকালি আকৌ মই তোমালোকৰ এই যিখিনি আধৰুৱা ৰ'ল সেইখিনি আলোচনা কৰিম